এতিয়ালৈকে পাতিব নিদিওঁ কোনোবাই দিলে মই নিদিওঁ পাতিবলৈ তাত এক টোপাল তেজ থকালৈ পাতিব নিদিওঁ কোনো পইণ্টে পাতিব দিয়া নহ'ব এক টোপাল তেজ থকালৈ পাতিব নিদিওঁ তাত এজন হৈ পাৰিম কোনে পাতক অকল পাতি ৰাখা অকল পাতি ৰাখা এটা খোজ পেলাই ৰাখা এটা খোজ আমি বহুত সহ্য কৰিলোঁ আৰু নহ'ব আৰু নহ'ব শৃংখলা মানে বহুত সহ্য আৰু নহ'ব সন্মান জনাই কিন্তু আমি যদি ইতিহাস জানি ল ক'বলৈ মানে কি লাজৰ কথা আমাৰ বহুত অসমীয়া সমাজৰ কাৰণে বহুত লাজৰ কথা হৈছে লাজৰ কথা মানে এইটোৱে যে বাহিৰগত সমাজ পাতক তেওঁলোকে ছট পূজা পাতে কিবা অনুষ্ঠান পাতে পাতক আৰু বহুত জেগা আছে তেওঁলোকক সুবিধা কৰি দিয়ক চৰকাৰে আমি বেয়া নাপাওঁ কিন্তু আমাৰ ঐতিহ্যময় হয় আমাৰ মৰুনদন আমাৰ ঐতিহ্যময় হয় এখন আমাৰ ৰজাদিনীয়া হয় এখন আমাৰ সংস্কৃতি আমাৰ চিনাকি আমাৰ এইখনত আমি পাতিবলৈ দিব নোৱাৰোঁ মানে আমাৰ নন্দনকানন এই অনুষ্ঠান আমি ছট পূজা লাগিলে আৰু বেলেগ অনুষ্ঠানো আমি আগন্তুক আমি পাতি দিব নোৱাৰোঁ কাৰণ আমাৰ যদি এনেকৈ আমি আমাৰ নিজৰ সংস্কৃতিবিলাক আমাৰ যদি কীৰ্তিচিহ্নবিলাক আনলৈ এৰি দিওঁ আমাৰ সন্তানক আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কি দেখাম কি চিনাকি দিম যে আমি অসমীয়া আমাৰ এইটো আছিলে আমাৰ ৰজাদিনীয়া আমাৰ এইবিলাক যদি চিহ্ন নাথাকে আমি কৰিম কি আমি যাম ক'ত আমাৰ অসমীয়াৰ অস্তিত্বই এটা সময় এনেকুৱা হ'ব যে আমাৰ অসমীয়া অস্তিত্ব নাইকিয়া হৈ যাব এইটো বেয়া কথা হৈছে প্ৰশাসনে কওক তেওঁলোকক জেগা দিয়ক আৰু আছে বহুত ঠাই আছে তেওঁলোকক ঠাই দিয়ক কওক আমাৰ আপত্তি নাই যেনেকুৱা অনুষ্ঠান পাতে পাতক কিন্তু আমাৰ কিছুমান কীৰ্তিচিহ্ন বজাই ৰাখিব লাগিব আমাক চৰকাৰে আমাক সেইটো সুবিধা কৰি দিয়ক ইতিমধ্যে হিমন্ত শৰ্মা ডাঙৰীয়া ইতিমধ্যে কৈছিলে যে ইয়াত যে ছট পূজা পাতিব দিয়া নহ'ব তথাপিও কিয় আমাৰ পৰৱৰ্তী এই চেতিয়া আৰু আমাৰ চেয়াৰমেনে কিয় ইয়াত পাতিবলৈ অনুমতি দিলে সেইটো কিন্তু বেয়া কথা আমি বেয়া পাইছোঁ আমাৰ সমগ্ৰ তিনিচুকীয়া বাকীয়ে বেয়া পাইছে আৰু আমাৰ আগন্তুক আমি এনেকুৱা অনুষ্ঠান পাতিব দিব নোৱাৰোঁ মানে জয় আই অসম প্ৰথম দুটা কথা আমি ক'ব বিচাৰিছোঁ যে তিনিচুকীয়া পৌৰপতিৰ আৰু তিনিচুকীয়াৰ বিধায়ক মাননীয় বিধায়ক তেওঁলোকৰ যদি এইসকলৰ যদি প্ৰতি ইমানে মৰম আৰু দৰদ আছে তেতিয়াহ'লে তিনিচুকীয়া কোৰ্টত গৈ কোৰ্ট এফিডেভিট কৰি তেওঁলোকে গুপ্তা আৰু জয়ছোৱাল উপাধি লগাই লওক প্ৰথমটো কথা আৰু দ্বিতীয়টো কথা হৈছে যে কোনো কাৰণতে ঐতিহাসিক নপুখুৰীত কোনো কাৰণতে ইয়াত ছট পূজা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব আৰু প্ৰথম কথা ক'ব বিচাৰিছোঁ যে তিনিচুকীয়া জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ কথা কিন্তু আওকাণ কৰা আমি দেখিবলৈ পাইছোঁ কিহৰ কাৰণে যোৱাকালি এওঁলোকক কথা দিছে যে ইয়াত পাতিবলৈ দিয়া হ'ব কোনো কাৰণতে পাতিবলৈ দিয়া নহ'ব আমি বীৰলাচিত অসমে একদম স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ আৰু প্ৰয়োজনত হাতত হেংদাং তুলি ল'বলৈ বাধ্য নকৰিব নহ'লে পুনৰ সেই 90 আৰু 2003 দশকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অসম ৰাক্তাক্ত কৰি দিয়া হ'ব কিন্তু স্পষ্ট কথা কোনো কাৰণতে খিলঞ্জীয়াৰ স্বাভিমান আৰু আৱেগ অনুভূতিক লৈ খেলিবলৈ দিয়া নহ'ব বৰ্তমানেও কিন্তু আমাৰ গান সৰ্বানন্দ সিংহ চাউলুং চুকাফা আৰু বীৰ ৰাঘৱ মৰাণৰ তেজ হিৰে হিৰে প্ৰবাহিত হৈ আছে গতিকে আমাৰ স্বাভিমান ৰক্ষা কৰাৰ স্বাৰ্থত খিলঞ্জীয়া মানুহসকলে কেনেধৰণে নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া নিশ্চিতভাৱে জানে আৰু পৰিস্থিতি যদি বেয়া দিশলৈ ঢাল খায় তেতিয়াহ'লে তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰপতি আৰু তিনিচুকীয়াৰ বিধায়ক কিন্তু জগৰীয়া হ'ব সেয়া কিন্তু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত